বন্ধুসকল, আজি মই আপোনালোকক বেয়া গেছ লাইটাৰ কেনেকৈ ভাল কৰি দেখুৱাই দিম। আপোনালোকৰ ঘৰত এনেকুৱা পুৰণা গেছ লাইটাৰ আছে চাগে, আপোনালোকে বেয়া বুলি সদায় আপোনালোকে পেলাই দিয়ে। এই গেছ লাইটাৰটো মই কেনেকৈ ভাল কৰিম আপোনালোকক আজি মই সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। প্ৰথমতে আপোনালোকে গেছ লাইটাৰ এইটো মূৰ খুলি ল'ব। আপোনালোকে খুলি লোৱাৰ পিছত ইয়াৰ গোটেই পাৰ্টছখিনি প্ৰথমতে ওলাই যাব। মেইন এইটো মামৰ খালে এইটো কাম নাইকিয়া হৈ যায়। এইটো অলপমান আপোনালোকৰ ঘৰত যদি পুৰণা মবিল নহ'লে কিবা তেল চেল যদি আছে লগাই দিলে ভাল হৈ যায়। তাৰ ভিতৰত আৰু একো নাথাকে, এইটো অলপ চাফ চিকুণ কৰি দিলে হৈ গ'ল। এতিয়া আমি গোটেইখিনি বস্তু খুলি লোৱাৰ পিছত এটা এটাকৈ গোটেইকেইটা বস্তু আমি ধুনীয়াকৈ চাফা কৰি ল'ম, কাৰণ বহুতখিনি মামৰ লাগি আছিলে। মামৰ লাগি থকাৰ ফলত লাইটাৰটো কাম কৰা নাছিলে। এতিয়া আমি লাইটাৰৰ গোটেইকেইটা স্প্ৰিং সকলো প্লাষ্টিকৰ এই টিউবকেইটা চাফা কৰি ল'ম আৰু ইয়াৰ ভিতৰতো অলপ ধুনীয়াকৈ চাফা কৰি ল'ম। চাফা কৰি লোৱাৰ পিছত আমি অলপমান স্কুটি নহ'লে আপোনালোকৰ ঘৰত যদি যিকোনো তেল আছে যদি অলপমান তেল সকলোতে লগাই দিব, তেতিয়া অলপ বস্তুটো ফ্ৰী হয়। মবিলটো লগাই দিয়াৰ পিছত সকলোতে অলপ অলপ মবিল লগাই লোৱাৰ পিছত বস্তুটো অলপমান ৰখাই লৈ ফ্ৰী হ'ব দিব। ফ্ৰী হোৱাৰ পিছতে আপোনালোকৰ লাইটাৰটো সম্পূৰ্ণভাৱে ভাল হৈ যাব। লাইটাৰটো চাফা কৰি দিয়াৰ পিছত এতিয়া আমি লাইটাৰটো এছেম্বল কৰিম। এটা এটাকৈ গোটেইকেইটা পাৰ্ট আমি লগাই ল'ম। পাৰ্টকেইটা লগাই লোৱাৰ পিছত আমি লাইটাৰটো টেষ্ট কৰিম। এতিয়া আমাৰ সম্পূৰ্ণভাৱে লাইটাৰটো কাম কৰিব লৈছে। এতিয়া আমি গেছ জ্বলাই চাম লাইটাৰটো কাম কৰিছে নাই। এয়া দেখিছে নহয়, লাইটাৰটো এতিয়া সম্পূৰ্ণভাৱে কাম কৰিছে। আপোনালোকৰ ঘৰতে সকলোৱে লাইটাৰটো নিজে ভাল কৰি নিজে চলাব পাৰিব।